অলপ পাছতে খুটকৈ এটা শব্দ হ'ল। লগে লগে বেৰেৰে এটা অংশ ফাঁক হৈ গ'ল। সেইফালে যে এনে এটা গুপ্ত পথ থাকিব পাৰে সপোনতো ভবা নাছিলোঁ। গৌৰীয়ে লৰালৰিকৈ মোক সেইফালে সোমাবলৈ কৈ নিজেও সোমাই পৰিল। ময়ো বেলি নকৰিলোঁ, কাৰণ বাৰাণ্ডাৰে কোনোবা এইফালে অহাৰ শব্দ আহিছে। মই সোমোৱাৰ পাছতেই খন্তেকো অপেক্ষা নকৰি গৌৰীয়ে কৌশলেৰে পুনৰ বাটটো বন্ধ কৰি দিলে। খুটকৈ আকৌ এবাৰ শব্দ হ'ল, কিন্তু সেই গুপ্ত দুৱাৰ বন্ধ হৈ যোৱাৰ নে আনখন খোলাৰ তাকহে ধৰিব নোৱাৰিলোঁ। আমি এৰি অহা কোঠাটোত এতিয়া সেই মানুহ দুটাৰ কথা শুনিছোঁ। এটাই আনটোক দবিয়াইছে। বোধকৰোঁ মদৰ নিচাত সি আমাক দেখা বুলি ভ্ৰম কৰি অবাবতে তাক মাতি আনিছিল। ভালেমান সময়লৈ আমি দুয়ো মনে মনে ঘোপ মৰা আন্ধাৰতে বহি ৰ'লোঁ। অলপ পাছতে মানুহ দুটা গ'লগৈ। আমিও উঠিলোঁ। গৌৰী মোৰ আগে আগে বাট বিচাৰি খেপিয়াই খেপিয়াই খটখটিয়াই তাইৰ তললৈ নামি গৈছে। মই ঠিক পাছে পাছে ক'লৈ গৈছোঁ নাজানো। কোনোফালে অলপো পোহৰ নাই, বতাহ নাই, চাৰিওফালে ভেঁকুৰ ভেঁকুৰ গোন্ধ। মোৰ অৱস্থা একেবাৰে শোচনী হৈ উঠিছে। গাটো ঘামিছে, ভয়ত নে গৰমত নে দুৰ্ভাৱনাত তাকো ক'ব নোৱাৰোঁ। সেই অন্ধকূপ পাতালপুৰীৰ ৰাজবাটেদি লৈ গৈ গৌৰীয়ে যে কোনবিধ মুক্তিৰ সন্ধান দিব ভাবি পোৱা নাই। এহাত দূৰতনো কি আছে ভালকৈ দেখা নাই, মাথো চাৰিওফালে আন্ধাৰ, ঘোপ মৰা আন্ধাৰ। এই সকলোৰে মাজত একমাত্ৰ পোহৰ দেখিছোঁ গৌৰীৰ চকু দুটাত। আন্ধাৰৰ বুকুত সি আৰু জিলিকিছে। মোৰ সন্মুখৰ বাট পোহৰাই দিব পৰা শক্তি কিন্তু গৌৰীৰ চকুৰ জিলিকনিত নাই। এখন ভৰিৰ পাদুকাপাত আগতেই হেৰাইছিল। কিহবাত উজুতি খাই বোধ কৰোঁ নখটো ছিঙি গ'ল। দুবাৰ পৰিলোঁ। এবাৰ মকৰাৰ জালৰ মাজত মুখখন পোত খাই গ'ল। যুঁজৰ ঠাইতো এনে বিলৈ মোৰ হোৱা নাছিল। খঙত বিৰক্তিত কাকো দুখিব নোৱাৰি পাৰোঁ মানে নিজকে মৰিবলৈ সাও দিছোঁ আৰু খুন্দা খুন্দলি খাই আগবাঢ়িছোঁ। মোৰ অৱস্থা দেখি গৌৰীয়ে সংযত কৰিব নোৱাৰি এবাৰ মই লুটি খাই পৰাৰ লগে লগে খুক খুককৈ হাঁহি উঠিল। প্ৰতি মুহূৰ্ত যাৰ সন্মুখত মৃত্যুৰ আশংকা, সি যে কেনেকৈ এইদৰে হাঁহিব পাৰে ভাবি আচৰিত হৈ থমকি ৰ'লোঁ। গৌৰীয়ে মোৰ মনৰ ভাৱ বুজি আৰু একো শব্দ নকৰিলে, নাহাঁহিলেও। মাথো এইবাৰ ওচৰলৈ আহি হাতত ধৰি লৈ আকৌ খোজ ল'লে। কিছু সময়ৰ মূৰত ধাৰণা হ'ল যেন কোনোবা ফালৰ পৰা চেঁচা বতাহ আহি মুখত লাগিছে। অলপ অলপ চকুৰেও যেন মনিব পৰা হৈছোঁ। খন্তেক পাছতে সন্মুখৰ অস্পষ্ট পোহৰ চকুত পৰিলেহি। চাৰিওফালে চকু ফুৰাই চাই দেখোঁ আমি তেতিয়া এটা কোঠাৰ মাজত। কোঠাটোৰ তলখন ভালেমান কোঠাৰ বাকচেৰে ভৰা। সেইবোৰৰ ওচৰত বহুত বৰটোপত ব্যৱহাৰ কৰা সৰু বৰ শিলৰ গুলি। বুজিলোঁ বাকচবোৰ বাৰুদৰ, কিন্তু মানুহ থকা ঘৰৰ তলত যে কোনোবাই এনেকৈ বাৰুদ থ'ব পাৰে কল্পনাও কৰা নাছিলোঁ। বাকচৰ সংখ্যা দেখি শিয়ৰি উঠিলোঁ। তাৰে এটামানত যদিহে কেনেবাকৈ অসাৱধানবশতঃ জুই লাগে, তেনেহ'লে ৰঙা টিলাৰ এচপৰা ইটা আৰু কোনেও দেখা নাপাব। আচৰিত হৈ সুধিলোঁ, এনে মতিভ্ৰম কাৰ হৈছিল যে এইবোৰ ইয়াত থাকিবলৈ থোপাই থ'বলৈ অলপো সংকোচ নকৰিলে? মানুহ যে ইমান অসাৱধান মূৰ্খ হ'ব পাৰে ভবা নাছিলোঁ। যিটো বৰ্তমান তাক নাভাবি ভাবিছোঁ যিটো হ'লহেঁতেন। গৌৰীয়ে এচাৰ মাৰি হাতখন মোৰ হাতৰ পৰা আঁতৰাই নিয়াত বুজিলোঁ এই কীৰ্তি গৌৰীৰ। বোধ কৰোঁ মূৰ্খ বোলাত গৌৰীয়ে সহ্য কৰিব পৰা নাই। বিদ্ৰূপ কৰিয়েই ক'লে, বাৰুদৰ ভঁৰাল ঘৰ ভৰি যোৱাত ঠাইৰ অভাৱ হৈছিল, সেই দেখিয়েই মই ইয়াত থ'বলৈ আদেশ দিছিলোঁ। অৱশ্যে বাহিৰত সকলোৱে পোৱাকৈ পেলাই থোৱাই যদি বেছি বুদ্ধিমানৰ কাম হ'লহেঁতেন ক'ব নোৱাৰোঁ। মুখেৰে মাতিবৰ আগ্ৰহ নহ'ল। ইয়াত তৰ্ক কৰিবৰ সময় নহয়। তাৰ পৰা ওলোৱাৰ বাট পাওঁ বুলি অলপ ইফালে সিফালে ঘূৰি চালোঁ। কোঠাটোত থকা একমাত্ৰ সৰু বিন্ধা এটাৰ বাহিৰে আন এটা কোঠালৈ যাব পাৰি। ভালকৈ চাই লৈ সেইফালেই আগবাঢ়ি গ'লোঁ। নতুন কোঠাৰ চাৰিওফালে বিচাৰি বিচাৰি এঠাইত সৰু এখন গুপ্ত দুৱাৰ পাই তাৰ ফাঁকেৰে তীক্ষ্ণভাৱে কেউফালে চাই দেখোঁ বাহিৰত ৰঙা টিলাৰ উন্মুক্ত প্ৰাংগণ। আমাৰ ওচৰৰ পৰা কিছু দূৰৈত ঘোঁৰাশাল। তাত কেইবাখনো শত্ৰুৰ ঘোঁৰা গাড়ী। ঘোঁৰাবোৰকো আনকি গাড়ীৰ পৰা খুলি থোৱা নাই। আনফালে বহুত দূৰৈত ৰঙা আলিৰ পদূলি মূৰ। ভাবিলোঁ তাৰে যদি এখন গাড়ী পাওঁ। কিন্তু গাড়ীবোৰৰ পৰা অলপ দূৰৈত আৰু প্ৰায় চাৰিওফালেই জুমে জুমে শত্ৰুৰ দল ইফালে সিফালে সিঁচৰতি হৈ আনন্দ উৎসৱত মতলীয়া। তথাপি ঠিক কৰিলোঁ এইটোৱেই একমাত্ৰ পথ। যদি পাৰোঁ এইফালেই যাব লাগিব, নহ'লে এই অন্ধকূপতেই হ'ব আমাৰ জীৱন্ত সমাধি। লৰালৰিকৈ গৌৰীৰ ওচৰলৈ উভতি আহি দেখোঁ গৌৰী তেনেকৈয়ে থিয় দি আছে। মুখলৈ চোৱাত গৌৰীয়ে আনফালে মুখ ঘূৰালে। এতিয়াও অভিমান যোৱা নাই। ধৰোঁ নধৰোঁকৈ গৌৰীৰ হাতত ধৰিলোঁ। মুখেৰে মতাতকৈ এইটোৱেই সহজ উপায়। তাৰ পাছত গৌৰীক লগত লৈ আকৌ সেই গুপ্ত দুৱাৰৰ ফালে আগবাঢ়ি গ'লোঁ। কিন্তু আধা বাটৰ পৰা হঠাৎ উৎফুল্ল হৈ পুনৰ ঘূৰি আহি বাৰুদৰ বাকচবোৰৰ ওচৰ পালোহি। এটা বুদ্ধি মগজত খেলালে। সকলো গ'ল।
ৰঙাটিলা নোৱাৰো কাৰ কাৰণে প্ৰায় গোটেই শত্ৰুৰ দলটো ৰঙাটিলাৰ ভিতৰত আনন্দত মত্ত যদি একেটা আঘাততে সিহঁতক সকলোকে শেষ কৰিব পাৰোঁ কেলৈ নকৰিম তৎক্ষণাৎ কামত লাগি গৈ নিঃশব্দে বাকচবোৰৰ সাঁফৰবোৰ খুলি পেলোৱা দেখি গৌৰীয়ে প্ৰশ্ন কৰিলে মোৰ উদ্দেশ্যৰ কথা গৌৰীক জনোৱাত গৌৰীয়ে কিন্তু বাধা দি চিঞৰি উঠিল নাই নাই সেইটো কৰিব নোৱাৰা মই কেতিয়াও দিব নোৱাৰোঁ অসম্ভৱ খঙত গৰ্জি উঠিলোঁ কিয় নোৱাৰিম মৰণৰ সময়তো পাৰ্থিৱ সম্পত্তিলৈ ইমান মোহনে বেজাৰ কৰি গৌৰীয়ে উত্তৰ দিলে সম্পত্তিৰ মোহ মোৰ নাই সম্পত্তিৰ মোহত পৰি মই বাধা দিয়া নাই তেন্তে যিখন ঘৰত মোৰ জন্ম যিখন ঘৰত সৰুৰে পৰা ডাঙৰ দীঘল হ'লোঁ যিখন ঘৰ মোৰ মাৰ স্মৃতিৰে ভৰা সেইখন ঘৰ মোৰ ওচৰত যে কিমান মৰমৰ তাক আনে কেনেকৈ বুজিব আনে ভালকৈ বুজে গৌৰী আনৰ কাৰণেও এইখন ঘৰ মৰমৰ হ'ব নোৱাৰে জানো দেউতাৰ স্মৃতিৰে ভৰা এই ঘৰ মোৰ ওচৰতো অধিক মৰমৰ এইখন ঘৰতে এদিন মোৰো জন্ম হৈছিল তোমাৰ গৌৰী স্তম্ভিত হৈ গ'ল হয়তো সেই কথা গৌৰীয়ে আজিলৈকে নাজানিছিল হঠাৎ গৌৰী মোৰ ওচৰলৈ আহি হাতত ধৰি মোৰ মুখলৈ আগ্ৰহেৰে চালে তোমাৰ কিন্তু আৰু একো মুখ ফুটাই সুধিব নোৱাৰিলে বোধ কৰোঁ নিজৰ খন্তেকীয়া উৎসাহত নিজেই লাজ পাই হাতখন এৰি দি আনফালে মুখ ঘূৰালে গৌৰীৰ আশাহীন মানসিক অৱস্থাটো লক্ষ্য কৰি ক'লোঁ এৰা মোৰ আজি কিন্তু এইখন ঘৰ মোৰ ওচৰত অপবিত্ৰ হৈ গ'ল সেই দেখি যি পশুবোৰে ইয়াক অপবিত্ৰ কৰিলে সিহঁতক লৈ সি ধ্বংস হৈ যাওক সেই মোৰ ইচ্ছা এনে সুযোগ হয়তো আৰু কেতিয়াও নাপাওঁ বেছ তেন্তে আৰু মই বাধা নিদিওঁ মোৰো বুজা উচিত আছিল যে আমাৰ দুয়োৰে মৰমৰ ঘৰখন আজি সঁচাই অপবিত্ৰ হৈ গ'ল হাজাৰ হাজাৰ বৰ পশুৰ মাজত অসহায় মৰণ পথৰ যাত্ৰী হৈও গৌৰীৰ অস্বাভাৱিক পৰিৱৰ্তন ব্যৱহাৰ মাত কথাৰ নতুন সুৰ কাণত বাজিলেই আগ্ৰহেৰে আকৌ মোক সুধিলে মই কি সহায় কৰিব পাৰোঁ বাৰু বোলোৱা দীঘল শলিতা যদি ইয়াৰ ক'ৰবাত আছে গৌৰীয়ে মোৰ ওচৰৰ পৰা এটা চুকলৈ দৌৰি গৈ বিচাৰি বিচাৰি অলপ পাছতে একোচা লৈ আহি জুতিয়াবলৈ লাগি গ'ল তাৰ পাছত দুয়ো নিঃশব্দে ভালেমান সময় পৰিশ্ৰম কৰিলোঁ গৌৰীয়ে মোক সাধ্য অনুসৰি সহায় কৰিছে গোল গোল শিলৰ গুলিবোৰ গৌৰীৰ কাৰণে যথেষ্ট গধুৰ তথাপি গৌৰীয়ে প্ৰতিটো শিল কঢ়িয়াই আনি মোক দিছে আৰু প্ৰত্যেক বাকচৰ ওপৰত দুটা তিনিটাকৈ অতি সাৱধানে সজাই গৈছোঁ সেয়া শেষ হোৱাত এটা এটাকৈ প্ৰতিটো বাকচৰ বাৰুদৰ মাজত দীঘল শলিতাডালৰ এটা মূৰ ভালেমান পুতি আনটো লৈ আহিলোঁ কোঠাৰ পৰা ওলোৱা বাটটোৰ মুখলৈ সকলো প্ৰয়োজনীয় কাম শেষ কৰিবলৈ যথেষ্ট সময় লাগিল গৌৰীলৈ চাই দেখোঁ কপালত ফোট ফোট ঘাম ইচ্ছা হ'ল সেইবোৰ যেন মচি দিওঁ কিন্তু নোৱাৰিলোঁ তাৰ পৰিৱৰ্তে গৌৰীক আনটো কোঠালৈ লৈ গ'লোঁ তাৰ পাছত আকৌ এবাৰ গুপ্ত দুৱাৰেদি বাহিৰলৈ চাই দেখোঁ নিচেই ওচৰত মানুহ দুনো নাই দূৰৈত আৰু পদূলি মূৰত বহুতোকে দেখিলোঁ যদিও পলাব পৰা আশা হ'ল ঘোঁৰা গাড়ীবোৰ আছেনে নাই তাকো ভালকৈ চাই ল'লোঁ সকলো প্ৰস্তুত উভতি আহি আৰু এক মুহূৰ্ত অপেক্ষা নকৰি বাটটোৰ মুখলৈকে অনা শলিতাডালৰ মূৰত অলপ চেষ্টা কৰি জুই লগাই দিলোঁ ফৰ ফৰ কৰি সি জ্বলি গৈছে যদিও ভয় অলপো কৰা নাই সি যথেষ্ট দীঘল বাৰুদৰ বাকচবোৰ পাইগৈ মানে পলাবলৈ হাতত অলপ সময় পাম সময় নষ্ট নকৰি তৎক্ষণাৎ দুয়ো গুপ্ত দুৱাৰৰ ওচৰ পাই লাহে লাহে দুৱাৰখন খুলি বাহিৰলৈ এবাৰ চাই কিন্তু পাঁচ মুহূৰ্তত পুনৰ জপাই দিবলৈ বাধ্য হ'লোঁ কি হ'ল অস্ফুট মাতেৰে গৌৰীয়ে প্ৰশ্ন কৰিলে মোৰ তেতিয়া উত্তৰ দিয়া শক্তি নাই বাহিৰত দেখিছিলোঁ ঠিক দুৱাৰৰ ওচৰতে কেইটামান মানুহে কথা পাতিছে নাজানো সিহঁতে মোক দেখিলে নে নাই কিন্তু দেখক নেদেখক এইবাৰ কি কৰিম বুজিলোঁ আৰু পৰিত্ৰাণ নাই বাহিৰ ভিতৰ এতিয়া দুয়ো ঠাইতে সেই একেই মৰণ জীৱনৰ আশা ইমান পৰলৈকে কৰিছিলোঁ কিন্তু এইবাৰ সকলো শেষ হৈ গ'ল দুয়োৰে মুখলৈ চাই ভয়ত ঠক ঠককৈ কঁপিছোঁ উভতি গৈ শলিতাডালনো কিমানখিনি পাইছেগৈ তাকো চাবলৈ গৌৰীয়ে মোক এৰি দিয়া নাই মোৰ ডিঙিত দুয়ো হাতেৰে জোৰেৰে সাৱটি ধৰিছে চিৰদিনৰ সংকোচ অহংকাৰ ভয় কেনিবাদি যে আঁতৰি গৈছে তাক গৌৰীয়ে ক'ব নোৱাৰে একো ধাৰণা কৰিব পৰা নাই কিমান সময় গ'ল বাহিৰত মানুহৰ কথা বতৰা লাহে লাহে
অস্পষ্ট হৈ অহাত আকৌ বাচিবৰ আশাত শেষবাৰলৈ অলপকৈ দুৱাৰখন মেলি চালোঁ। হয়, সিহঁত আঁতৰলৈ গৈছে। বোধ কৰোঁ প্ৰথমবাৰ সিহঁতে মোক দেখা নাছিল, সেয়ে আমাৰ উপস্থিতিও সিহঁতে অলপো সন্দেহ নকৰিলে। ভগৱানৰ নাম লৈ দুৱাৰখন সম্পূৰ্ণ খুলিয়েই সুযোগ বুজি দুয়ো গাড়ীৰ ফালে দৌৰি গ'লোঁ। কোনেও আমাক নেদেখিলে। খন্তেকতে তাৰ গাড়ী এখনৰ ওপৰত উঠি বহি চাৰিওফালে এবাৰ চায়েই কিন্তু বুজিলোঁ সকলোতে ফাঁকি দিলেও কিছু দূৰত অকলে অকলে বহি থকা মানুহ এটাৰ চকুত তুলি দিব নোৱাৰিলোঁ। সি আমাৰ ফালে চাই উঠি আহিল। সি কিয় যে নিচিঞৰিলে তাকে বুজি নাপালোঁ। হয়তো মোৰ গাত সিহঁতৰ পোচাক দেখিয়েই বোধ কৰোঁ সিহঁতৰে এটা বুলি ভাবি লৈছিল। কিন্তু গৌৰীক দেখিয়েই তাৰ সন্দেহ হোৱাত আগবাঢ়ি আহিছে। ঠিক বুজিব নোৱাৰিলোঁ গৌৰীক সি দেখিলে নে নাই। তৎক্ষণাত একো উপায় নেদেখি গাড়ীতে পৰি থকা মলিয়ন কাপোৰ এখনেৰে গৌৰীক লৰালৰিকৈ ঢাকি শুৱাই দিলোঁ। আমাৰ কপাল ভাল, তাৰ বাহিৰে তেতিয়ালৈকে আমাক কোনেও দেখা নাই, কোনেও এইফালে মনো কৰা নাই। সি ওচৰ পাই সুধিলে, লগত যে আহিছিল সেয়া কোন? কলৈ গ'ল? মদৰ নিচাত সি আধা বেহুচ। ভাবিছে হয়তো সিহঁতৰ দুই এটাৰ দৰেই আন লুটৰ লগত ছোৱালীও আনিছোঁ। সি চিঞৰি আনক জনোৱা নাই, আশা তাকো যদি ভাগ দিওঁ। তাৰ স্পৰ্ধা দেখি জ্বলি উঠিলোঁ, কিন্তু তাৰ পৰা বিপদৰে সম্ভাৱনা বেছি জানি সংযত হৈ ইংগিতেৰে জনালোঁ ব্যস্ত নহ'বলৈ, ভাগ কি পাব। পিছে ছোৱালী লগত নাই, পালেই তাক দিম। সি বিশ্বাস নকৰিলে, ক'লে সি ঠিক দেখিছে। তাক উৰাই দি তাৰ দৰেই মদপীৰ ভাও ধৰি তাকো বুজালোঁ যে সেইবোৰ একেবাৰে মিছা কথা, ভ্ৰম। সি মদৰ জালত চকুৰে নমনি মোকে হয়তো ছোৱালী বুলি ভাবিছিল, কিন্তু মোৰ আৰু আগবঢ়া নহ'ল। কাৰণ তাৰ দৃষ্টি অনুসৰণ কৰি ঘূৰি চাই দেখোঁ গাড়ীত কাপোৰৰ দাঁতিয়েদি কলা ফুললৈকে নগ্ন গৌৰীৰ ভৰিখন ওলাই আছে। তৎক্ষণাত ঢাকি দিলোঁ। বুজিলোঁ আৰু উপায় নাই, ভুৱা দিয়া মিছা। সি চিঞৰিব খোজাৰ লগে লগেই সকলো ভয় মনৰ পৰা আঁতৰাই তাক তাৰ ভাগটো দি দিলোঁ। অস্ত্ৰ ব্যৱহাৰ কৰিবৰ সময় নহ'ল। মোৰ ভৰিৰ ওচৰত থকা তাৰ মুখখনত গাৰ গোটেই শক্তিৰে এটা গোৰ সোধালোঁ। সি তিনি পাক ঘূৰি দূৰৈত ছিটিকি পৰিলগৈ, আৰু মই কোনোফালেই ভ্ৰূক্ষেপ নকৰি মানুহবোৰৰ মাজেদি ৰঙাটিলাৰ পদূলি মূৰৰ ফালে তীব্ৰ বেগেৰে গাড়ীখন উৰাই নিলোঁ। ওচৰৰ মানুহবোৰে চিঞৰি উঠিল। ঘৰৰ ভিতৰত মানুহবোৰৰ মাজত হোৱা দোৱা লাগি গ'ল, কিন্তু সেইসকল শব্দ ডুবাই প্ৰলয় কাণ্ড আৰম্ভ হ'ল ৰঙাটিলাৰ তলত। ভাবিলোঁ কাণ দুখন মোৰ ফাটি যাব। ভূঁইকঁপৰ দৰে গোটেই পৃথিৱীখন কঁপিছে। এটাৰ পাছত এটা ভয়ংকৰ শব্দ হৈ দূৰৈৰ পাহাৰবোৰত বোধ কৰোঁ ফাট মেলিছে। ৰঙাটিলাৰ এচপৰা ইটাও আৰু থিয় হৈ নাথাকিল। তাৰ ভিতৰৰ বাহিৰৰ আৰু ঘৰৰ ওচৰত থকা সকলো মানুহক লগত লৈ কমল নগৰৰ গৌৰৱ ৰঙাটিলা ধূলি হৈ গ'ল। গৌৰীয়ে গাড়ীত মোৰ গাত খামুচি ধৰি প্ৰাণপণ শক্তিৰে আৰ্তনাদ কৰিছে। কৰিবই কথা, বাৰুদৰ শব্দও যে ইমান ভয়ংকৰ হ'ব পাৰে ভবা নাছিলোঁ। বহুত পৰলৈকে সেই শব্দ চলিয়েই থাকিল। তাৰ পাছত লাহে লাহে কঁপি থকা পৃথিৱীখন এসময়ত শান্ত হ'ল। উত্তৰ পাৰলৈ বুলি গাড়ীখন যে ৰঙা আলিৰ ওপৰেদি কেনেকৈ চলাইছোঁ ক'ব নোৱাৰোঁ। ঘোঁৰাটোক কোবাবৰ প্ৰয়োজন হোৱা নাই, সি ভয়ত উন্মাদৰ দৰেই দৌৰিছে। চাই থাকোঁতেই দেৱ মন্দিৰ পাৰ হৈ গ'লোঁ। পাছফালে এবাৰ ঘূৰি চাই দেখোঁ বহুত দূৰৈত আৰু কেইবাখনো গাড়ী মোৰ পাছ লৈছে। বুজিলোঁ শত্ৰুৰ যিবোৰ ঘৰৰ পৰা আঁতৰত থকাত প্ৰাণে নমৰিলে সিহঁতেই আমাক ধৰিবলৈ খেদিছে। আৰু বেগেৰে যাবলৈ ঘোঁৰাটোক কোবৰ পাছত কোব দি পাছলৈ ঘূৰি চাই গৈছোঁ সিহঁত কিমান ওচৰ পাইছেহি। কিন্তু হঠাৎ এবাৰ গৌৰীৰ আৰ্তনাদ শুনি সন্মুখলৈ চোৱাৰ লগে লগেই উশাহ বন্ধ হৈ গ'ল। প্ৰাণপণ শক্তিৰে গাড়ীখন ৰখাবলৈ চেষ্টা কৰি এনেকৈ লেগাম টানিলোঁ যে ঘোঁৰাটোৱে শূন্যলৈ আগ ঠেং দুটা তুলি গাড়ীখন প্ৰায় উলাৰ কৰিয়েই পেলাইছিল। যি ঠাইত গাড়ীখন ৰলহি তাৰ মাত্ৰ দুহাত আগলৈ যোৱা হ'লেই গাড়ীৰে সৈতে মই আৰু গৌৰী দুয়ো কাঞ্চনমতীৰ পানীত ডুবি মৰিলোহেঁতেন।